দুদিনীয়া সৰ্বাত্মক কৰ্মবিৰতিত মৰিগাঁও জিলা সমিতিৰ পূৰ্ণ সমৰ্থন। চেত্ৰী আয়োগৰ পৰামৰ্শ কাৰ্যকৰীকৰণৰ দাবীত ন্যায়িক কৰ্মচাৰীসকলৰ প্ৰতিবাদ। সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাই আহ্বান জনোৱা দুদিনীয়া সৰ্বাত্মক কৰ্মবিৰতি কাৰ্যসূচীৰ প্ৰথম দিনাই ইয়াৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে সন্থাৰ মৰিগাঁও জিলা সমিতিয়ে। এই উপলক্ষে মৰিগাঁও জিলা সত্ৰ আৰু ন্যায়িক আদালতৰ চৌহদত জিলা সমিতিৰ বিষয়ববীয়া সদস্য আৰু সদস্যাসকলে কৰ্মবিৰতি পালন কৰি নিজৰ দাবীৰ সপক্ষে শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰে। হাতে হাতে দাবী সম্বলিত ফলক লৈ কৰ্মচাৰীসকলে চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ উদ্দেশ্যে সংগঠিতভাৱে প্ৰতিবাদত অংশগ্ৰহণ কৰে। সন্থাৰ মূল দাবী হৈছে চেত্ৰী আয়োগৰ পৰামৰ্শাৱলী সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা, লগতে মহামহিম উচ্চতম ন্যায়ালয়ৰ WPC 1022/89 গোচৰত 2009 চনৰ 7 অক্টোবৰ তাৰিখে প্ৰদান কৰা ৰায় সম্পূৰ্ণৰূপে কাৰ্যকৰী নকৰাৰ প্ৰতিবাদ জনাই কৰ্মচাৰীসকলে ক্ষোভ প্ৰকাশ কৰে। ইয়াৰ উপৰিও ন্যায়িক কৰ্মচাৰীসকলৰ ন্যায্য অধিকাৰ, সেৱা সুবিধা আৰু অন্যান্য দীৰ্ঘদিনীয়া দাবীসমূহ শীঘ্ৰে পূৰণ কৰাৰ আহ্বান জনায় সন্থাই। দাবীসমূহ বাস্তৱায়িত নোহোৱালৈকে গণতান্ত্ৰিকভাৱে আন্দোলন অব্যাহত থাকিব বুলিও প্ৰতিবাদকাৰীসকলে স্পষ্ট কৰে। অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ তৰফৰ পৰা 15 আৰু 16 জুলাই 2026 তাৰিখে যি সৰ্বাত্মক কৰ্মবিৰতি পালন কৰি আছো, সেই কৰ্মবিৰতিৰ কাৰণসমূহ মই বৰ্ণনা কৰিব বিচাৰিছো। আমি অতি স্পষ্টতা আৰু গুৰুত্ব সহকাৰে জনাব বিচাৰিছো যে সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাই কেতিয়াও ধৰ্মঘটৰ আশ্ৰয় লোৱাৰ উদ্দেশ্য ৰখা নাছিল। এই কাৰ্যপন্থা কেৱল শেষ উপায় হিচাপেহে গ্ৰহণ কৰা হৈছে, যেতিয়া প্ৰতিকাৰৰ বাবে সকলো যুক্তিসংগত পথ শেষ হৈছে। জিলা ন্যায়পালিকাৰ কৰ্মচাৰীসকল নিৰবিচ্ছিন্ন ন্যায় প্ৰশাসনৰ প্ৰতি দায়বদ্ধ আৰু জনসেৱা ব্যাহত কৰাৰ বা ন্যায় প্ৰদান ব্যৱস্থাৰ বাধা জন্মোৱাৰ কোনো ইচ্ছা আমাৰ নাই। বছৰ বছৰ ধৰি অল আছাম জুডিচিয়েল এমপ্লয়ী এছ'চিয়েশ্যনে উপযুক্ত কৰ্তৃপক্ষৰ আগত লিখিত আৰু মৌখিক দুই ধৰণেৰে নিজৰ অভাৱ অভিযোগসমূহ বাৰে বাৰে উপস্থাপন আৰু জ্ঞাপন কৰি আহিছে। কিন্তু দুখৰ বিষয় যে এই ধাৰাবাহিক প্ৰচেষ্টাৰ পিছতো জিলা ন্যায়পালিকাৰ কৰ্মচাৰীসকলক প্ৰভাৱিত কৰা দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধানৰ বাবে কোনো অৰ্থপূৰ্ণ আৰু কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই। এইটো বিশেষভাৱে নিৰাশজনক যে যদিও ভাৰতৰ মাননীয় উচ্চতম ন্যায়ালয়ে 7/10/2009 তাৰিখে WPC নং 1022/1989 প্ৰদান কৰা আদেশ মৰ্মে জিলা ন্যায়পালিকাৰ কৰ্মচাৰীসকলৰ আৰ্থিক আৰু সেৱা লাভালাভৰ সন্দৰ্ভত মাননীয় ন্যায়াধীশ চেত্ৰী আয়োগৰ পৰামৰ্শাৱলী গ্ৰহণ কৰিছিল, তথাপিও অসমৰ কৰ্মচাৰীসকলে 1 দশকৰো অধিক সময় পাৰ হোৱাৰ পিছতো সেই পৰামৰ্শসমূহৰ সঠিক ৰূপায়ণৰ বাবে সংগ্ৰাম কৰি থাকিবলগীয়া হৈছে। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।